পানটো সকলোৱে খায় হয়নে কিন্তু এই পানটো মই তামোলৰ লগত নাখাওঁ এই পানটো বনাই খাম মই এটা ৰেচিপি তো সেই ৰেচিপিটো চাবৰ বাবে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'কৈ চাব লাগিব স্কিপ নকৰাকৈ তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ ৰ'ব ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কথাটো ক'বলৈ পাহৰিলে নহয় যদি ভিডিঅ'টো শেষত ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ পেজখন ফ'ল' কৰি দিব তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ এই ধুই থোৱা পানখিনি ঠাৰিখিনি মই এনেকৈ গুচাই ল'ম যিহেতু মই ৰেচিপি বনাবলৈ গৈ আছোঁ তো ঠাৰিবোৰ থাকিলে নিসিজে ভাল নালাগিব ৰেচিপিটো সেইকাৰণে মই ঠাৰিবোৰ এৰুৱাই পেলাই এনেকৈ ৰাখিলোঁ পানখিনি তাৰপিছতে মই এতিয়া ল'ম বেচন আপোনালোকে এতিয়া গম পাইছে চাগে অকণ মই কি বনাবলৈ ওলাইছোঁ কিন্তু ৰ'ব মই এতিয়া এই বেচনখিনি ধুনীয়াকৈ এটা বাতিত উলিয়াই ল'লোঁ এতিয়া মই এই বেচনখিনি উলিয়াই লোৱাৰ পাছত মই আৰু অকণমান বেচন দি লৈছোঁ যাতে অকণমান সৰহ হয় কাৰণ পানো কিবা খিলাও আছে তো সেইবাবে মই এই বেচনখিনি উলিয়াই ল'লোঁ তাৰপিছতে এতিয়া মই অকণ এড কৰিম তাতে মছলা অকণ এড কৰিম জাষ্ট ফ্লেভাৰৰ কাৰণে এয়া চিকেন মছলা লৈছোঁ গৰম মছলা লৈছোঁ আৰু এইটো লৈছোঁ মই জিৰাটো সদায় মই এক্সট্ৰাকৈ ৰাখোঁ কাৰণ জিৰাটো মই চব্জিটো দিওঁ সেইবাবে মই এতিয়া ইয়াত সকলোবোৰ মছলা মই ইয়াত এড কৰিম এয়া দেখিছে জিৰা পাউডাৰ অকণমান মই দি ল'লোঁ তাৰপিছতে মই এয়া চিকেন মছলা দি ল'লোঁ তাৰপিছত মই এতিয়া দিম এয়া গৰম মছলা এতিয়া গোটাইখিনি দি পেলাই মই এতিয়া এইখিনি এটা পেষ্ট কৰি ল'ম আৰু লগতে মই অকণমান দিম নিমখ কাৰণ সোৱাদ অনুযায়ী নিমখটোতো লাগিবই নিমখে টেষ্টখন বঢ়াব সেইবাবে নিমখ অকণমান মই স্লাইটলি নিমখ অকণ দি ল'লোঁ এতিয়া গোটাইখিনি মিশ্ৰণ দিয়াৰ পাছত মই ইয়াতে এড কৰিম অকণমান পানী যিহেতু মই অকণমান লিকুইড টাইপৰ কৰিম বেচনখিনি কাৰণ তেতিয়া পানৰ ৰেচিপিটো পকোৰাটো মই বনাবলৈও সুবিধা পাম এতিয়া দেখিছে পেষ্টখিনি কি ধুনীয়াকৈ পানী দি মিশ্ৰণ কৰি লোৱাৰ পিছত গাঢ়া হৈছে বেছি পাতল কৰিব নালাগে এয়া দেখিছে কি সুন্দৰকৈ এতিয়া আমাৰ এই পেষ্টটো হৈ গ'ল তাৰপিছতে মই এই পানখিলাত এতিয়া এই বেচনৰ পেষ্টখিনি লেটিয়াই ল'ম ধুনীয়াকৈ লেটিয়াই ল'ম অকণো জেগা খালী ৰাখিব নালাগে নহ'লে বেচনটো নালাগিলে পানখনত ভাল নালাগিব এতিয়া মই গোটাইখিনি লেটিয়াই লৈ তাৰ ওপৰত আৰু এখন পাত মই দিম অকণ কেৰেচিয়াকৈ দিছোঁ যাতে পানটো ৰখি যায় তো এনেকৈ মই দুইখিলা পানতে আগফালে আৰু পিছফালে বেচনখিনি লেটিয়াই ল'ম চাৰিওফালৰ পৰা বেচনে লেটিয়াই লোৱাৰ পাছত মই এনেকৈ ভাজ দি পেলাই তাৰপিছত কি কৰিম এনেকৈ ৰাখি থ'লোঁ ঠিক সেইদৰে মই আৰু এখিলা পান ল'ম তাতো আগৰ প্ৰচেছটোৱে কৰিম এনেকৈ কৰিম তাৰপিছত আৰু এখিলা ল'লোঁ ওপৰত তেনেকৈ দুইখিলা আগৰ পেষ্টৰ নিচিনাকৈ মই ৰাখি দিম ৰাখি দিয়াৰ পাছত মই এয়া মাজতে একদম মাজত মই দুটা ভাজ কৰিম কাৰণ কিনাৰত দিলে পানখন খোল খাই যাব সেইবাবে মই মাজত দুটুকুৰ কৰি ল'লোঁ এতিয়া আমাৰ পানৰ এই পকৰিটো চাৰিটা ভাগত ভাগ হৈ গ'ল তাৰপিছতে মই কি কৰিম এডাল কাঠি লৈ মই এনেকৈ তাত খুচি দিম তেতিয়া পানখিলা পকৰি এতিয়া এয়া কেৰাহীখন মই গেছত দি ল'লোঁ আৰু একদম ল' ফ্লেমত দিম কাৰণ পানখিলা পাতল হয় সেইবাবে জ্বলি যাব পাৰে জুইটো বেছি নিদিওঁ তাৰপিছতে মই যেতিয়ালৈকে কেৰাহীখনৰ পানীখিনি শুকাই নাযায় তেতিয়ালৈকে মই ৰখি আছোঁ তাৰপিছতে মই এয়া ৰিফাইন দিবলৈ লৈছোঁ মই বিশেষকৈ ক্ৰাঞ্চি আৰু এনেকৈ চাহৰ লগত খোৱা যোনবিলাক ভজা পোৰা বস্তু তাত মই ৰিফাইন তেলেই ইউজ কৰোঁ আৰু তাৰপিছতে এয়া হৈ যোৱা আমাৰ পানৰ টুকুৰাকেইটা এতিয়া পানৰ পকৰিকেইটা মই কি কৰিম অকণ বেচনত লেটিয়াই মই এই কেৰাহীখন তেলটো গৰম হোৱালৈকে এয়া দেখিছে মই লেটিয়াই ল'লোঁ লেটিয়াই লোৱাৰ পিছত মই এখনকৈ ধুনীয়াকৈ দি দিম এতিয়া এটা চাইডে ধুনীয়াকৈ ভাজ খাইছে ৰঙচুৱা হৈ গৈছে তাৰপিছত মই এই পকৰিকেইটা উল্টাই দিম বেচনখিনি অকণ তেলত শুকুৱাৰ নিচিনা হ'লেহে সিজাৰ নিচিনা হ'লেহে মই উল্টাই দিম এতিয়া গোটাই কেইটুকুৰ মই তেনেকৈ উল্টাই দিলোঁ তাৰপিছতে এয়া আজি মোৰ পানৰ পকৰি ৰেডি হৈ গ'ল আৰু ইমানেই ক্ৰাঞ্চি ইয়াৰ ফ্লেভাৰটো ইমানেই ধুনীয়া ওলাইছে ইমানেই গোন্ধ ওলাইছে এনেও পানৰ গোন্ধটো বহুত ভাল লাগে আৰু তাতে মই অকণমান চচ লগাই ল'ম আৰু তাৰ পিছত খোৱাটোতো মজাই বেলেগ ফ্ৰেণ্ডছ এয়া মোৰ পানৰ পকৰি ৰেডি হৈ গ'ল এতিয়া মই এয়া খাওঁ আপোনালোকে চাওকচোন
বহুত টেষ্টি দেখিছে নহয় পাণটো ক্ৰাঞ্চি হৈ গৈছে তেন্তে আজিলৈ এই ভিডিঅ'টো ইয়াতে সামৰিলোঁ আৰু এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম বাই বাই